সকলোকে নমস্কাৰ জনাইছো আজি মোৰ বিয়াতে এটা ভাল লগা দিন বুলি মই ক'ব লাগিব মই যোৰহাট ভগামুখৰ ৰূপান্তৰ দিচাং শুকানপুখুৰী হাইস্কুলৰ আচলতে আমাৰ সহকাৰী শিক্ষক আছিলে তৰুণ বৰঠাকুৰ ডাঙৰীয়াদেৱ মোৰ ফেচবুকত চাই থাকে ইউটিউবত চাই থাকে আৰু মই কোনে কোনে নাম ল'ব লাগিব আমাৰ জিন্তু কটকীৰ দ্বাৰা আচলতে নিমন্ত্ৰণ কৰিলে মোক বিয়াতে ভাল লাগিছে আজি কিয়নো আমি সকলোবিলাক একত্ৰিত হৈছো অকণমান আগলৈ আহা এয়া মোৰ আছে বন্ধু বিশ্ব লগতে এগৰাকী অকণমান কেমেৰা সন্মুখলৈ চাই পৰিচয় দিয়ক নামটো কৈ দিয়ক আপোনাৰ নিৰলা বৰকটকী হয় বহুতেই ভাল লাগিছে পুনৰবাৰ কৈছো কাৰণ তেখেতৰ আজি জন্মদিন সেই উপলক্ষে আমি আজি নিমন্ত্ৰণ ক্ৰমে পালোহি ইমানেই ভাল লাগিছে আমাৰ যেনেকৈ তেওঁলোকে নিমন্ত্ৰণ কৰিলে সঁচাকৈ তেনেকৈ আমাক মৰম দিছে চেনেহ দিছে আশীৰ্বাদ দিছে সঁচাই ভাল লাগিছে কাৰণ শিৱসাগৰ আমি এই জেগাটুকুৰা কি আছিলে ফুকন নগৰত আজি উপস্থিত হলোহি বন্ধু বিশ্ব মই ৰূপান্তৰ আমাৰ জিন্তু বৰকটকী কীৰ্তি পৰিচয় দিয়ক দুলাল বৰকটকী নহয় জানো হয় বিয়াতে ভাল লাগিছে কণমানিকেইটা বাৰু আছে তেওঁলোকৰ পৰিচয় আপোনালোকে নিশ্চয় মোৰ ফেচবুক পেজত ইউটিউবত পায়ে আছে সদায় বিয়াতে ভাল লাগিছে মই ককাইদেউক আজি আপুনি উপহাৰ দিবলৈ কি আনিছে হয় তেতিয়াহ'লে অকণমান দিয়ক ৰাইজে ভাল পাব বিয়াতে ভাল লাগিছে সঁচাই কিন্তু কম একো আচলতে ভাষাৰে বুজাব নোৱাৰো ইমান মৰম কৰিছে ইমান চেনেহ কৰিছে বিয়াত ভাল লাগিছে হয় ভাইটি বিশ্ব আছে এখননো কি কম আপুনি মানে আপোনাৰ কাৰণে যিহেতু আমি আপোনাৰ নিমন্ত্ৰণ কবি আহিছিলো নহয় জানো অসমবাসী ৰাইজক কি কয় মানে কিবা এটা অকণমান দুআষাৰ ক'লে ভাল লাগিব আপোনাক আহিছে মই খুব ভাল পাইছোঁ হয় মোৰ স্বাস্থ্যটো খুব এটা ভাল নহয় পানী লাগিছে সেইকাৰণে অলপ অসুস্থ হৈ আছোঁ আৰু যিধৰণে আপোনালোকক আমি শুশ্ৰূষা কৰিব লাগিছিলে তদ্ৰুপ কৰিব পৰা নাই কিবাখিনি যদি ভুল বান্ধি হৈছে সেইখিনি হেৰি কৰিব আৰু ভৱিষ্যতলৈ মৰম চেনেহ এই ধৰণে যাতে থাকে তাৰে কামনা কৰিলোঁ আৰু মোৰ শৰীৰটো যাতে ভালে থাকে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ বিচাৰিছোঁ হয় হয় কৃষ্ণ আমি আশীৰ্বাদ দিব নোৱাৰো দেই কৃষ্ণ বিয়াতে ভাল লাগিছে যিটো কটকী তুমি অকণমান কিবা এটা কোৱা ময়ো ধৰি লোৱা মামা বাৰ্থডে সদায় খাই থকা হয় কিন্তু আজি এনেকে তোমাক লৈ আনি মামা ইয়াত যেতিয়া উপস্থিত হলো মোৰ বহুত ভাল লাগিছে আৰু ক'বলৈ বাকী নাই কিবা এটা কওক মই আজি দাদাৰ জন্মদিন দাদাৰ এতিয়া 64 গতিকে আহি মই দাদা ভনীয়েক হয় আজি আহি ইয়াত এইখিনি আমি হেৰি কৰিছোঁ সেয়া উদযাপন কৰিছোঁ ভাল লাগিছে নহয় জানো কিবা এটা কওক ময়ো এষাৰ কৈছোঁ এইখন ঘৰত মানে মিতিৰ হোৱাৰ পৰা 2-3 বাৰ পাইছোঁ আহিছোঁ আৰু সেইটো আমাৰ তাতো এবাৰ কৰিলেগৈ আৰু দুবাৰ ইয়াত আমি খাই গৈছোঁ আৰু আজিও আমি যেনেকৈ কামনা সিদ্ধি হ'ব আমাৰ যি মনত ভাবিছে তেখেতৰ সকলো পৰিয়ালবৰ্গৰ সুখে শান্তিৰে থাকে বন্ধু বিশ্ব কেনেকুৱা লাগিছে আচলতে আজি আমাৰ যিটো অনুষ্ঠানত এওঁলোকে নিমন্ত্ৰণ কৰিছিলে বিয়াতে আমি ভাল লাগিছে বিয়াতে সুখী অনুভৱ কৰিছোঁ তোমাৰ ফালৰ পৰা কি কোৱা খুব চামুকৈ হ'লেও বহুত ভাল লাগিছে আজি আহি হয় আমি যদিও মানে ভবা নাছিলো নহ'লে পৰিৱেশ পাম বুলি গম পাইছো হয় হ'লেও মানে বহুত ভাল লাগিছে কি ক'ম হয় আমি কোনে কোনে যাবলৈ ওলাইছো আমাৰ বাইদেউৰ ওচৰলৈ অকণমান আপুনি চাবি যাব নেকি হয় এতিয়া আপোনাৰ প্ৰথমে পৰিচয় দিয়ক কেমেৰা সন্মুখলৈ চাই নমস্কাৰ মোৰ নাম শ্যামলী ঠাকুৰ মই আজি দেউতাৰ বাৰ্থডে হয় মই এই সুযোগে দেউতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেত যাতে সুস্বাস্থ্য থাকিব পাৰে ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰিছোঁ হয় আমি সদায় বিচাৰোঁ ভৱিষ্যত জীৱনটো দেউতা মানে এওঁ দেউতা বুলিয়ে নহয় আমাৰ দেউতা বুলিয়ে কৈছোঁ হয় যদি সুখত থাকে আমাৰো সদায় ভাল লাগিব কাৰণ তেতিয়াহে আমিও আচলতে কিবা এটা আঘাত
নাই প্ৰত্যেক বছৰে তেনেকে আহি আমি মৰম চেনেহ আমি আশীৰ্বাদ ল'ব পাৰিম নহয় জানো কৃষ্ণ এইটো এটা ডাঙৰ হেৰি। হয় হয় আইগৰাকী কি বাট হ'ব অকণমান মইনো কি ক'ম আৰু এয়া একেটাৰ বাৰ্থডে বুলি আজি চবকে চবেই গোট খালে আমাৰ ভাল লাগিছে হয়। কোনোদিন অহা মানুহ আমাৰ ঘৰলৈ আহিছে যে ইমানখিনি কৰিছে ভাল লাগিছে দেখি ক'বলগীয়া নাই হয়, হয়। গতিকে এখেতৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ দেই দেখাই দিয়া দেখাই দিয়া যাওঁ কৃষ্ণ কৃষ্ণ অকণমান দেখাই দিয়া কৃষ্ণ 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 আজি আমাৰ মৰম কৰিছো মৰম কৰিছো ই খাই কৃষ্ণ